আলোচনা কৰিব বিচাৰিছে না মাৰিব বিচাৰিছে এটোকে সুধিছো মই অসমত 126টা 15টা কি কয় পিটিসিত 15টা আছে 126টা টোটাল এতিয়া ইলেকশনৰ কাৰণে 26ৰ কাৰণে আমি ওলোৱাই নাই ওলাবহে মোক বিচাৰিছে আলোচনা কৰিব বিচাৰিছে না মাৰিব বিচাৰিছে এটোকে সুধিছো মই ওয়ান হাগ্ৰামা মানে কি হাগ্ৰামাক বিচাৰিছে কি কাৰণ আলোচনা কৰিব কাৰণে না মাৰিব কাৰণে এটোকে সুধিছো মই উন্নয়ন নিবিচাৰে নেকি আচলতে আপসু বা ইউপিপিএল একে বস্তু ইহঁতে উন্নয়ন নিবিচাৰে এতিয়া আন্দোলন কৰা আৰম্ভ হৈছে এইটো গণ্ডগোল কৰিবই ইহঁতে য'তে ত'তে গণ্ডগোল কৰি পেলাই ব্ৰিটিছে পৰিৱেশটো নষ্ট কৰিবৰ কাৰণে ইহঁতে চেষ্টা চলাবই আৰু চলাই আছে ইলেকশ্যনৰ সময়ত ৰাইজৰ কাৰণে কি কি কাম কৰিবলৈ প্ৰতিশ্ৰুতি দিছিলোঁ সেই কামটো আমি কেনেকৈ লৈ যাম মানে কেনেকৈ এক্সিকিউট কৰিম সেইবিলাক গোটেই কথাটোহে আমি আজি ৰাইজৰ মাজত উপস্থিত হৈ পেলাই আমি জনাই দিছোঁ ওদালগুৰিত ষ্টেট ইউনিভাৰ্চিটি আমি ফাউণ্ডেশ্যন দিম আধাৰশিলা কৰিম আধাৰশিলা মানে ষ্টেট ইউনিভাৰ্চিটি হ'ব আৰু বাক্সাত চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব আৰু আমাৰ বেকী নদী হাকুৱা নদীৰ ওপৰত ডাঙৰ ব্ৰিজ এখন হ'ব আৰু এনেকুৱা আমাৰ সেই গেৰুৱা সেই ধনশিৰি নদীৰ ওপৰত ডাঙৰ এটা ব্ৰিজ হ'ব নমস্কাৰ কথা দিছে প্ৰমোদ মানে কি আপচুহে চলাইছে প্ৰমোদটোৰ নামতহে এফচি অফিচৰ পৰা 5 বছৰ দীপেন বড়াই বিটিচি চলাইছিল এতিয়া পাইছে মজা জিকা পিছত আমাৰ মাছ কেডাৰিং গণসমাৱেশ এই গণসমাৱেশটো আমি আমাৰ বিজেপি দলকো আমি সহযোগ বিচাৰিছিলোঁ এই হিচাপত বিজেপি দলেও আমাক সহায় কৰিছে আজি এই মাছ কেডাৰিঙত আৰু পল্লৱ লোচন দাস ডাঙৰীয়াক আমি ধন্যবাদ যাচিছোঁ মানে আমাৰ এই ৰেলীত উপস্থিত হৈ পেলাই আমাৰ হৈ পেলাই বিটিচিবাসী হৈ পেলাই যিখিনি বক্তব্য ৰাখিলে আমি বিটিচিবাসী ৰাইজৰ হৈ আমি ধন্যবাদ যাচিছোঁ পল্লৱ লোচন দাস ডাঙৰীয়াক আৰু আমি ইলেকশ্যনৰ সময়ত ৰাইজৰ কাৰণে কি কি কাম কৰিবলৈ প্ৰতিশ্ৰুতি দিছিলোঁ সেই কামটো আমি কেনেকৈ লৈ যাম মানে কেনেকৈ এক্সিকিউট কৰিম সেইবিলাক গোটেই কথাটোহে আমি আজি ৰাইজৰ মাজত উপস্থিত হৈ পেলাই আমি জনাই দিছোঁ আপচুৰ লগত আচলতে কি সংঘাত আছে ছাৰ আপচুৰ লগত কি সংঘাত আপুনি ক'লে ছাৰ যে সভাপতিয়ে মোক বিচাৰিছে আলোচনা কৰিব বিচাৰিছে না মাৰিব বিচাৰিছে এটোকে সুধিছো মই ওয়ান হাগ্ৰামা মানে কি হাগ্ৰামাক বিচাৰিছে কি কাৰণ আলোচনা কৰিবৰ কাৰণে না মাৰিবৰ কাৰণে এটোকে সুধিছো মই উন্নয়ন নিবিচাৰে নেকি আচলতে আপসু বা ইউপিপিএল একে বস্তু ইহঁতে উন্নয়ন নিবিচাৰে এতিয়া আন্দোলন কৰা আৰম্ভ হৈছে এইটো গণ্ডগোল কৰিবই ইহঁতে য'তে ত'তে গণ্ডগোল কৰি পেলাই ব্ৰিটিছে পৰিৱেশটো নষ্ট কৰিবৰ কাৰণে ইহঁতে চেষ্টা চলাবই আৰু চলাই আছে আমি জানো এইটো আৰু ব্ৰিটিছে এই এছেম্বলিৰ যিটো লণ্ডভণ্ড কৰিছে ইয়াৰ কাৰণে তদন্ত লাগে বুলি আমি ইতিমধ্যে অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ ইয়াৰ ওপৰত তদন্ত হ'ব লাগে আজিৰ মিটিংখনত 2026 চনৰ কুচকাৱাজ নেকি ছাৰ সেইটো ইলেকশ্যন হয় ইলেকশ্যনটো আৰু হ'ব এইটোতো আমি জিকাৱা পিছত ৰাইজৰ মাজত কি কি প্ৰতিশ্ৰুতি দিছে কেনেকৈ কাম কৰিম সেইটোকে আমি জনাইছোঁ এতিয়া ইলেকশ্যনৰ কাৰণে 26ৰ কাৰণে আমি ওলোৱাই নাই ওলাবহে উন্নয়ন প্ৰক্ৰিয়াটো কেনেদৰে আগুৱাই নিব উন্নয়নটো বিৰাট ভাল আপুনি চাওক আমি কৈছোঁ সেইদিনা আমি আলোচনা কৰিছে ষ্টেট গভৰ্ণমেণ্ট অফিচিয়েল আৰু আমাৰ BTC অফিচিয়েলৰ মাজত আমাৰ মাজত আলোচনা হৈছে ওদালগুৰিত
ষ্টেট ইউনিভাৰ্চিটি আমি ফাউণ্ডেশ্যন দিওঁ, আধাৰশিলা কৰিম। আধাৰশিলা মানে ষ্টেট ইউনিভাৰ্চিটি হ'ব, আৰু বাক্সাত চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব, আৰু আমাৰ বেকী নদী হাকুৱা নদীৰ ওপৰত ডাঙৰ ব্ৰিজ এখন হ'ব, আৰু এনেকুৱা আমাৰ সেই গেৰুৱা সেই ধনশিৰি নদীৰ ওপৰত ডাঙৰ এটা ব্ৰিজ হ'ব। সেইবিলাক যাত্ৰা আৰু কোকৰাঝাৰৰ পৰা গেলেমপুৰ যোৱা যিটো ৰাস্তা, ইয়াত ৰেলৱে লাইন উদ্বোধনী কৰিব বুলি আমি ইতিমধ্যে শুনা পাইছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই জানুৱাৰী মাহত আহিব বুলি আমি শুনা পাইছোঁ। আজি মিটিংখনে এটা কথা লক্ষ্য হ'ব ছাৰ আপোনালোকৰ? এই এছেম্বলিত আপোনালোকে কেনেকুৱা লক্ষ্য লৈ আগবাঢ়িব? এছেম্বলি 100% আসন লৈ আগবাঢ়িব? নাই, অসমত 126টা এছেম্বলি চিট আছে। আপোনালোকৰ কি আমাৰ তোমাৰ কি আছে? 126টা আছে। আপোনাৰ এৰিয়াৰখিনি ছাৰ? মোৰ এৰিয়া কি আছে? চব আমাৰ অসম এৰিয়া বুলি এনেকুৱা নাই। 126টা সমষ্টি আছে। NDA হিচাপে কোনে ক'ত খেলিব, BPF ক'ত খেলিব, BJP ক'ত খেলিব, বা AGP ক'ত খেলিব, সেইটো NDA হিচাপে আমি চিটটো বিতৰণ কৰিম। 15টা চিটত NDAক দিয়াৰ একদম ফাইনেল। অসমত 126টা, 15টা কি কয়? VT চিট 15টা আছে। 126টা টোটেল, 15টা। নমস্কাৰ, প্ৰতিশ্ৰুতি দিছিল প্ৰমোদক কথা দিছে। প্ৰমোদ মানে কি আফচুহে চলাইছে। প্ৰমোদটোৰ নামতহে এফচি অফিচৰ পৰা 5 বছৰ দীপেন বড়াই BTC চলাইছিল, এতিয়া পাইছে মজা। আগন্তুক চৰকাৰ যিখন চৰকাৰ হ'ব তাত পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব চাই আপুনি? চব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয়, কোন হ'ব? 26ত হ'ব। 26 নহয়, 30লৈকে হ'ব। হিমন্ত বিশ্ব শৰ্মাই হ'ব। চব হ'ব। আলোচনা